বিহালীত 1,60,52,000 টকাৰ ব্যয় সাপেক্ষে পকী পথ আৰু কালভাৰ্ট নিৰ্মাণত বিসংগতি। ৰাংচালিৰ দলনিত নিম্নমানৰ পকী পথ নিৰ্মাণৰ অভিযোগ কৰিছে ৰাইজে। ইয়াৰ উপৰিও ৰড নিদিয়াকৈ কালভাৰ্ট নিৰ্মাণ কৰিছে। এই কথা স্বীকাৰ কৰিলে খোদ নিৰ্মাণকাৰীয়ে। উল্লেখ্য যে জনৈক আগৰৱালাৰ উপাধিৰ ঠিকাদাৰজনে নিৰ্মাণ কৰিছে এই ৰাস্তা। এই ঠিকাদাৰজনে বিগত সময়ত ৰাস্তা নিৰ্মাণত বিভিন্ন সময়ত ৰাইজৰ তীব্ৰ অভিযোগত পৰিছে। বিহালীৰ ৰাংচালি দলনিত ৰাস্তা আৰু কালভাৰ্ট নিৰ্মাণ কৰি পুনৰ অভিযোগৰ সন্মুখীন হৈছে জনৈক আগৰৱালা। দিয়া নাই, কিন্তু ৰদ নাই দিয়া। মই সেইটো ছাৰ কৈছো, মোক কৈ ডাঙৰ এটা এই মিস্ত্ৰী এটা আছে, তাৰ পৰা ঠিকাদাৰ আছে, যিটো কমেণ্ট দিছে মোক বহিবলৈ এনেকুৱা কৈ দিছে, মই বহি দিছো। আৰু কিন্তু আপোনাৰ মতে ভাবেন এইটো কিমান সুৰক্ষিত হ'ব? সেইটো যাব বাউন এটা হৈছে ইয়াত এটা ডাম্পাৰ সোমাইছে, সেইটো তলত একবাৰ আকৌ ওপৰত একবাৰ দুইটা। নাই নোৱাৰে ছাৰ, ঢালাই দিছে কিন্তু ৰদ নিদিয়াকে কেনেধৰণে কিমান মজবুতটো হ'ব ছাৰ? আপোনাৰ মতে হ'ব? মোৰ মতে হৈছে। ৰাইজে অভিযোগ দিছে যে ৰদ নিদিয়াকে ভাগি যাব পাৰে। হয় বাৰু, ৰদ দিবও লাগিছিলে বাৰু, এনেকাই তাগত দিয়া হলেতো হয় দিন দেখি থলেহেঁতেন। এটা কালভাৰটো ৰদ দিয়া নাই? নাই দিয়া নাই, ইয়াত দিয়া নাই, কিন্তু বাকী কেইটাৰ ওপৰতেহে ইয়াক দিব। ওপৰতে দিছে, তলত নাই দিয়া? নাই দিয়া। তাৰ পৰা এই আকৌ দিব এই মাজত, তাত আকৌ ঢালাই চালাই কৰি ওপৰত দিয়ে, আকৌ ওপৰত দি দিব, হৈ গ'ল এইটোৱে। ঠিকাদাৰ কৰিব দিছে কৰিছে ঠিকাদাৰ, আৰু ঠিকাদাৰ মতেতো ভালকে কৰা নাইকিয়া। ৰদটো দিব লাগে, ৰদ দিলেতো পানী আহিলে ৰদ নাই দিয়া। আৰু মিক্স আৰু বালি আৰু শিল মিক্স দি লৈ পেলাই বনাইছিলে। তাৰপৰা সেইদিনাখন আহি লৈ পেলাই বন্ধ কৰি দিলে, দি লৈ পেলাই এতিয়া মানে দুইটা পেলাইছে, আৰু মিক্স বালিও পেলাইছে শিলৰ সৈতে, আৰু অকল শিলো পেলাইছে। আৰু ৰদটোতো দিব লাগে ন, অকল ঢেলাই দিছে, ৰদটো নিদিয়ে। এইটো পানী পেচাৰ হলেতো এইটো ভাগি যাব, ৰাইজৰ কাৰণে কিমান দিগদাৰ হ'ব। ভাল হোৱাটোৱে বিচাৰোঁ, ৰাইজৰ ৰাস্তাটো ভাল হলে চবৰে ভাল। ৰদ দিয়া নাই, নাই দিয়া নাই বাৰু। লৰালি কৰিব লাগে মানে। এই পুলটো খুৰাজনক সুধিছো, খুৰাজনে কৈছে চব মিলাই 8টা পুল আহিছে। 8টা পুল ধৰক অহা নাইকিয়া, আৰু কৈছে এতিয়া শিল বালি পেলোৱা নাই, বোলে পুল 3টাহে আহিছে। কি কাৰণত 3টা আহিব, কথাটোতো কৈয়ে দিছে 8টা পুল আহিছে বুলি। এইটো এটা পুল আছিলে, এইটো লুকুৱাই দিছে পুলটো। কেনেকুৱা ধৰণৰ মানে, পানী হলে চব বাৰী বস্তু বাহনি চব ধৰা মৰি যাব। পানী হয়। এইটো চাইডৰ পানী মানে আমাৰ ধৰা চব বস্তু মৰি যায়। তাৰপৰা খুৰাজনে কৈছে হ'ব হাল্লা কৰিব নালাগে, পুল দিম। এতিয়া পুলটো হোৱা নাইকিয়া, এতিয়া কিয় হোৱা নাই, খুৰাজন অহা নাইকিয়া, গাড়ীত লুকাই অহা দিয়াহে, লুকাই গুচি যায়। ঠিকাদাৰজন, আৰু চিনি পাওঁ ঠিকাদাৰজনক, খুৰা পুল লাগিব, তেনেকে কৈছো। খুৰাই কৈছে হ'ব চিন্তা কৰিব নালাগে, এতিয়া পুল বোলে চব মিলাই 3টা পুল আহিছে, তোমালোকে পুল নোপোৱা। যোগালী কাম কৰি দিব লাগেতো। দিয়া নাই দিয়া নাই একো দিয়া নাই। দিয়া নাই, চবেই বাৰু ৰাইজেও আছে নহয়, গাঁৱৰ ৰাইজেও আছে, চাইছে নহয়। এইটো মিস্ত্ৰীটো আহিছে বুলি কৈছে বাৰু, মিস্ত্ৰীটো আলোচনা কৰি লওঁ। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।